ওয়েলকাম বেক টু মাই ইউটিউব চেনেল জব ভাস্কৰ আপোনালোক সকলোকে স্বাগত কৰিছোঁ আন এটা ভিডিঅ'লৈ। ভিডিঅ'টো হৈছে আপোনালোকৰ চবেই এইচএছৰ ৰিজাল্টৰ লগত ভিডিঅ' বনাই আছে। ছ'চিয়েল মিডিয়াটোৰ পৰা খলকনি সৃষ্টি কৰিছে যে 17 তাৰিখে দিব, 18 তাৰিখে দিব, 19 তাৰিখে দিব। কিন্তু ভিডিঅ'টো আপুনি শেষলৈকে চাব, মই চব কথা কৈ আছোঁ। কেতিয়া দিব, অফিচিয়েল ন'টিফিকেশ্যন সকলোখিনি এই ভিডিঅ'ত আপোনালোকে পাব। প্ৰথম কথাটো হৈছে আপোনালোকে অফিচিয়েল ন'টিফিকেশ্যনটোহে চাব। বেলেগ ভিডিঅ' বা বেলেগ ধৰণৰ আপোনাৰ কোনো ধৰণৰ ছ'চিয়েল মিডিয়াৰ পেজ বা ৰুমৰখিনি চাই আপোনালোকে জাজ নকৰিব কেতিয়া দিব। এতিয়া ন'টিফিকেশ্যন মই লগাই দিম মোৰ ডিছপ্লেত। ন'টিফিকেশ্যনটো 21 তাৰিখৰ পিছতহে দিম বুলি কৈছে। কোনো ধৰণৰ এতিয়ালৈকে ফিক্সড ডেট দিয়া নাই। আগতে 17 তাৰিখ বুলি কৈছিলে, 18 তাৰিখ বুলি কৈছিলে XYZ, কিন্তু এতিয়া বৰ্তমান আজি যিটো ন'টিফিকেশ্যন আহিছে গভৰ্ণমেণ্ট ন'টিফিকেশ্যন, সেইটো হৈছে আপোনাৰ 21 তাৰিখৰ পিছত, 21 তাৰিখৰ আগলৈকে নাই। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ ৱেবছাইটত গৈ আপোনালোকে চাব পাৰে সকলো ধৰণৰ অফিচিয়েল ন'টিফিকেশ্যন, লগতে সকলো ধৰণৰ ভিডিঅ'ৰ লিংক তাতে পাব জব ভাস্কৰত। 21 তাৰিখৰ পিছতে আপোনালোকৰ সকলোখিনি ৰিজাল্টৰ মেইন ন'টিফিকেশ্যনটো আউট হ'ব। যদি এনেধৰণৰ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত চেনেলটো শ্বেয়াৰ কৰি দিব আগন্তুক এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'ৰ কাৰণে। ইয়াত সকলো ভিডিঅ' ইনফৰ্মেশ্যন চাইহে আপোনালোকক দিয়া হয়। কোনো ধৰণৰ ৰুমৰ বা ফেক নিউজ ইয়াতে দিয়া নহয়। অলৰেডি যিমান পাৰোঁ মই চায়ে দিওঁ আপোনালোকক, যাতে আপোনালোকে কোনো ধৰণৰ বেলেগ আৰু ভিডিঅ' চাব নালাগে। এটা ভিডিঅ' চালে হৈ যাব, বাৰে বাৰে আপোনালোকে স্ক্ৰল কৰি থাকিব নালাগে। তো কথাটো হ'ল 21 তাৰিখৰ পিছতে আপোনালোকে মেইন ৰিজাল্ট পাব। আপোনালোকে এতিয়া যেনেধৰণৰ ৰুমৰ চলি আছে তেনেধৰণৰ একো টেনশ্যন ল'ব কথা নাই। 21 তাৰিখৰ পিছত আপোনালোকে ৰিজাল্ট পাব। এনেধৰণৰ বহুত জব ন'টিফিকেশ্যন মই অলৰেডি মোৰ প্লেলিষ্টত আছে, আপোনালোকে গৈ চাব পাৰে। SSB, CRPF, আছাম ৰাইফল, আছাম পুলিচ, সকলো ধৰণৰ কেটেগৰী বাই প্লেলিষ্ট বাই মই ভিডিঅ' বনাই ৰাখিছোঁ। আপোনালোকে গৈ এবাৰ চেক আউট কৰিব পাৰে। এনেধৰণৰ মোৰ ইনফৰ্মেশ্যন চেনেল ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, লগতে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।